নমস্কাৰ, এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয়, তেনেহ'লে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এটা স্থিৰ বলক 5 একক ধৰি ইয়াৰ লেখ অংকন কৰা। তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা। যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় 1 দিছে 2 একক আৰু 2 দিছে 0 একক। আকৌ এবাৰ পঢ়ো। ইয়াতে আমাক দিছে যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয়। আকৌ চাও, যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ ইয়াতে সমানুপাতিক হয় বুলি কৈছে। তেনেহ'লে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এই স্থিৰ বল আমাক 5 একক ল'ব দিছে। স্থিৰ বলক 5 একক ধৰি ইয়াৰ লেখ অংকন কৰা। আমি লেখ অংকন কৰিম, তাৰ আগত স্থিৰ বলক 5 একক ধৰিব লাগিব। আৰু যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয়, অৰ্থাৎ কোনো এটা বস্তুৱে কৰা কাৰ্যটো হ'ব অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক, অৰ্থাৎ কাৰ্য আৰু দূৰত্বটো সমানুপাতিক হ'ব। সেইটো আমি লিখিম, কাৰ্য আৰু দূৰত্ব সমানুপাতিক হ'ব। কাৰ্য সমানুপাতিক দূৰত্ব, তেনেকুৱা হ'ব। কাৰ্য আৰু দূৰত্ব সমানুপাতিক হ'ব। আৰু ইয়াত এটা সূত্ৰ আছে, কাৰ্যৰ সূত্ৰ। আমি এইটো বিজ্ঞানত পাইছোঁ, কাৰ্যৰ সূত্ৰ। কাৰ্য ইকুৱেল বল পূৰণ দূৰত্ব। এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে আমি ইয়াৰে লেখ অংকন কৰিম। প্ৰথমতে আমি ধৰি ল'ম, ধৰা হ'ল অতিক্ৰম কৰা দূৰত্ব x একক, তাৰপিছত কাৰ্য ধৰিম y একক, আৰু আমাক স্থিৰ বল দিয়া আছে 5 একক 6। আমি এনেকে লিখিম, ধৰা হ'ল অতিক্ৰম কৰা দূৰত্ব, ধৰা হ'ল অতিক্ৰম কৰা দূৰত্ব x একক, আৰু কাৰ্য আছে, কাৰ্য ইকুৱেল y একক, আৰু আমাক দিয়া আছে স্থিৰ বল 5 একক। স্থিৰ বল 5 একক। এতিয়া প্ৰশ্নমতে লিখিম, অৰ্থাৎ প্ৰশ্নটোৰ মতে আমাক কৈছে কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক, অৰ্থাৎ কাৰ্য আৰু দূৰত্ব সমানুপাতিক হয়। প্ৰশ্নমতে কাৰ্য এইটো সমানুপাতিক নহয়, কাৰ্য সমানুপাতিক দূৰত্ব, তেনেকে কৈছে। কাৰ্য সমানুপাতিক দূৰত্ব এনেকুৱা আছে। এতিয়া আমি কাৰ্যৰ সূত্ৰটো লিখিম। এতেকে আমি জানো যে কাৰ্যৰ সূত্ৰ হয় কাৰ্য ইকুৱেল বল পূৰণ দূৰত্ব। কাৰ্য ইকুৱেল বল পূৰণ দূৰত্ব। এতিয়া আমি যদি চাওঁ, কাৰ্য আছে y, সেইবাবে লিখিলো y ইকুৱেল বল আছে 5 লিখিলো, পূৰণ দূৰত্ব আছে x, সেইবাবে x লিখিলো। এতিয়া এইখিনি আমি পূৰণ কৰিলে হ'ব y ইকুৱেল 5x। এই সমীকৰণটোৰ পৰা আমি লেখ অংকন কৰিম। লেখ অংকন কৰিবলৈ হ'লে প্ৰথমতে আমি স্থানাংককেইটা ওলাই ল'ব লাগিব। ইয়াতে হ'ব x, ইয়াতে হ'ব y, এটা 2টা, আমি 3টা ওলাই ল'ম। a b c, 2টা ওলালে হ'ব, কিন্তু 2টা ওলালে ভুল হ'লে আমি গম নাপাওঁ। আমি চাই লওঁ, সহজ হ'লে 2টা ওলাই দিম।
x ইকুৱেল 0 হ'লে y ইকুৱেল 5 ইনটু x, x ৰ মান হ'ব 0, 5 শূন্য গুণ 0, x ৰ মান 0 ল'লে y ৰ মানো 0, x ইকুৱেল 1 হ'লে y ইকুৱেল 5 ইনটু 1, 5 এগুণ 5 হ'ব, x ৰ মান 1 ল'লে y ৰ মান 5, x ইকুৱেল 2 হ'লে y ইকুৱেল 5 ইনটু 2, 5 2 গুণ 10 হ'ব, x ৰ মান যদি 2 লওঁ y ৰ মান হ'ব 10। এতিয়া আমি লেখ অংকন কৰিম। ইয়াতে y ৰ মান 10 আছে, গতিকে ওপৰ ফালে 10 সেণ্টিমিটাৰলৈকে হ'ব লাগিব। ওপৰ ফালে তোমালোকে 10 সেণ্টিমিটাৰ ৰাখিবা। ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10, ওপৰ ফালে 10 সেণ্টিমিটাৰ হ'ব লাগিব। তলফালে কম হ'লেও হ'ব, যিহেতু মাইনাছ থকা নাই। এইটো আমি x অক্ষ আঁকিলোঁ। এতিয়া এইটো আমি y অক্ষ আঁকিলোঁ। এতিয়া আমি x অক্ষ আঁকিম। এই দীঘলটো ইয়াতে মিলাই ল'বা। এতিয়া আমি x অক্ষ আঁকো। সদায় 1 সেণ্টিমিটাৰকৈ দিবা সমান সমান কৰি। ইফালে ইয়াতে হ'ব x ডেছ, ইফালে হ'ব x, তলত হ'ব y ডেছ, ওপৰত হ'ব y। এতিয়া আমি মানখিনি বহাওঁ। এইটো যদি 0 হয়, 0 -1 -2 -3 -4 -5 -6, ইফালে হ'ব 1 2 3 4 5 6 -1 -2, ওপৰ ফালে হ'ব 1 2 3 4 5 6 7 8 9 10। এতিয়া আমি মান বহাম। প্ৰথমটো আছে 0,0, x ৰ মানো 0, y ৰ মানো 0, গতিকে 0,0 এইটো হ'ব মূল বিন্দুটো। এইটো হ'ব a, 0,0। তাৰপিছত আছে 1,5, x ৰ মান 1, y ৰ মান 5, এইটো x ৰ মান 1, y ৰ মান 5, ওপৰ ফালে হ'ব এইটো 5। তোমালোকে স্কেল বহাই কৰিবা। x ৰ মান 1 আৰু y ৰ মান এইটো 5, ইয়াৰে চিধা চিধি হোৱা কৈ দিবা আৰু এনেকৈ মিলাই ল'বা চিধা চিধি হৈছে নে হোৱা নাই। এইটো 5, 5ৰ পৰা চিধা চিধি হৈছে। এইটো হ'ব b, ইয়াৰ স্থানাংক হ'ব 1,5। তাৰপিছত আছে 2 10, x ৰ মান হ'ব 2, y ৰ মান হ'ব 10, x ৰ মান 2, এইটো x অক্ষ, ইয়াতে এইটো x ৰ মান 2, y ৰ মান 10, 10 ওপৰ ফালে হ'ব, 2 ওপৰ ফালে 10 হ'ব। তোমালোকে এনেকৈ অলপ বিন্দু দি ল'বা, তাৰপিছত এইটো মিলাবা, 2 এইটো 10, এইটো পূৰা এনেকৈ চিধা চিধি হ'ব লাগিব এইটো বিন্দু, আৰু এই বিন্দুটোত ৰাউণ্ড দি দিবা। এইটো হ'ব c বিন্দু, ইয়াৰে স্থানাংক হ'ব 2,10। তাৰপিছত এই তিনিটা বিন্দুৰ মাজেৰে যোৱাকৈ এটা লেখ অংকন কৰি দিবা। a বিন্দু, b বিন্দু আৰু c বিন্দু, তিনিটা বিন্দুৰ মাজেৰে যাবই লাগিব, নগ'লে মানে ভুল হ'ব। তিনিটা বিন্দুৰ মাজেৰে যোৱাকৈ লেখটো আঁকি দিবা। তিনিটা বিন্দুৰ মাজেৰে যোৱাকৈ আমি লেখটো আঁকিলোঁ। ইয়াতে এনেকৈ লিখিবা, স্থানাংক সমতলত x অক্ষ y অক্ষ লোৱা হ'ল। সেইখিনি মই এনেই অলপ ডট ডট দি লিখি দিওঁ, তোমালোকে সম্পূৰ্ণ লিখিবা। স্থানাংক সমতলত x অক্ষ আৰু y অক্ষ লোৱা হ'ল। তাৰপিছত সমীকৰণটো আছিল এইটো, y ইকুৱেল 5x সমীকৰণৰ বাবে পোৱা a b c বিন্দুবোৰ বহুৱাই ac লেখ অঁকা হ'ল, তেনেকৈ লিখিবা। তোমালোকে এইখিনি নিজে লিখি ল'বা, যিহেতু আগত প্ৰশ্নবিলাকত সকলোতে লিখি দিছোঁ, এইটো তাৰ পৰা চাই চেম লিখিবা। তাৰপিছত ইয়াতে আছে আমাক, তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় 2 একক 0 একক, অৰ্থাৎ আমাক কাৰ্য ওলাব দিছে। যদি দূৰত্ব দিয়া আছে 2 একক, দূৰত্ব 2 একক হ'লে কাৰ্য কিমান হ'ব। ইয়াতে যদি আমি চাওঁ, আমাক কাৰ্য ওলাব দিছে। কাৰ্য মানে আছিল y, আমাক y ৰ মান ওলাব দিছে। আৰু ইয়াতে আমাক দিয়া আছে তলত দূৰত্ব মানে x, এইটো
দূৰত্ব মানে x আছিল আমাক ইয়াতে x ৰ মান 2 দিয়া আছে ইয়াতেও x ৰ মান 0 দিয়া আছে আমাক y ৰ মান ওলাব দিছে যদি আমি লেখত চাও আৰু আমাক কৈছে তদুপৰি এই লেখৰ পৰা ওলাব দিছে যেহেতু আমাক দূৰত্ব ওলাব দিছে দূৰত্ব হল y আমাক y ৰ মান ওলাব দিছে দূৰত্ব হল x কাৰ্য হল y ইয়াতে দূৰত্ব হল x ইয়াতে দিছে কাৰ্য কিমান হ'ব কাৰ্য ওলাব দিছে দূৰত্ব আমাক দিয়া আছে 2 একক অৰ্থাৎ এটো y ৰ মান দিয়া আছে x ৰ মান আমাক ওলাব দিছে যদি আমি লেখত চাও ইয়াতে অতিক্ৰম কৰা দূৰত্ব দিয়া আছে 2 একক দূৰত্বটো হয় x একক x ৰ মান দিয়া আছে 2 y ৰ মান কিমান হ'ব ইয়াতে যদি চাও এটো x অক্ষ x ৰ মান দিয়া আছে 2 x ৰ মান 2 হলে ওপৰ হলে y ৰ মান কি হৈছিল এটো 2 লওতে আমি ওপৰ ফালে y ৰ মান পাইছিলো 10 গতিকে যেতিয়া আমি এনেকে লিখিম যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 2 একক হয় তেতিয়া কাৰ্য হ'ব 10 একক আৰু 0 একক ইয়াতে যদি আমি চাও এটো x অক্ষ x ৰ মানো 0 y ৰ মানো 0 এটোক আমি এনেকে লিখিম যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 0 একক হয় তেতিয়া কাৰ্যও 0 একক হ'ব ইয়াৰ প্ৰশ্নটো আমি লেখৰ পৰা সমীকৰণটোৰ পৰা কৰিব পাৰো সমীকৰণত যদি চাও y = 5x ইয়াতে 1 নম্বৰ দিয়া আছে 2 একক আৰু এটো আমাক দিয়া আছে দূৰত্ব 2 একক আমাক দিয়া আছে দূৰত্ব 2 একক আৰু আমাক কি ওলাব দিছে কাৰ্য ওলাব দিছে এতেকে কাৰ্য হ'ব ইকুৱেল ইয়াতে যদি চাও কাৰ্য সূত্ৰ আছিল কাৰ্য ইকুৱেল বল পূৰণ দূৰত্ব কাৰ্য হল y বল হল 5 দূৰত্ব হল x আমাক যেহেতু কাৰ্য ওলাব দিছে আমি কাৰ্য লিখিলো আৰু কাৰ্যৰ সূত্ৰ আছিল বল পূৰণ দূৰত্ব বল হল 5 দূৰত্ব হল x আৰু কাৰ্য মানে আছিল y গতিকে কাৰ্য মানে y আমি কাৰ্য ওলাম y ইফালে কি আছিল 5x আমি লিখো 5x 5 পূৰণ x দূৰত্ব দিয়া আছে 2 দূৰত্ব হল x মান হ'ব 2 5 2 গুণ 10 একক কাৰ্য হ'ব 10 একক আৰু 2 নম্বৰটো দিয়া আছে দূৰত্ব 0 একক হলে কাৰ্য কিমান হ'ব দূৰত্ব 0 একক হলে এতেকে কাৰ্যটো আছিল 5x 5 পূৰণ x দূৰত্ব মানে x আছিল দূৰত্ব হল 0 x ৰ মান হ'ব 0 5 0 গুণ 0 একক এতিয়া দূৰত্ব 2 একক হলে কাৰ্য হ'ব 10 একক দূৰত্ব 0 একক হলে কাৰ্যও হ'ব 0 একক এটো হল থ্যাংক ইউ তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা